जय हिंद फ्रेंड्स আজি আমি আসাম স্পেশাল টেট এন্ড স্পেশালি সি টেট তাৰে ম্যাথছৰ টপিকৰ পৰা আমি লম এটা ফাৰ্স্ট টপিক হৈছে ইউনিটাৰী এন্ড এভাৰেজ ইয়াৰে ৰিলেটেড আমি কেইটামান কোৱেশ্চনছ বিলাক ডিসকাস কৰিম ইউনিটাৰী মেথড আৰু এভাৰেজ ইয়াৰে ওপৰত কেনেকৈ ধৰণৰ কোৱেশ্চনছ বিলাক আহে পৰীক্ষাত তাৰে পৰা মই চাই পেলে বাছি পেলে এতিয়া আপোনালোকক মই পঢ়াই আছো ঠিক আছে কনসেপ্টটো আপোনালোক অলপ চাব কেনেকৈ কি হয় আৰু হেনেকৈ আমি সলভ কৰিব লাগিব সো আমাৰ কোৱেশ্চনটো আছে কোৱেশ্চনটো আৰম্ভণি কৰাৰ আগত মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক এন্ড শেয়াৰ কৰিব ঠিক আছে যাতে মোৰ ভিডিওছ বিলাক আপোনালোকৰ ওচৰত বহুত সোনকালে পাব So our first question is the cost of 15 pence is rupees 360 yani 360 what is the cost of 8 such pens দিয়া আছে যে 15 কলমৰ 15টা কলমৰ দামটো কিমান 360 টকা নহয় সো 8টা কলমৰ দাম কিমান হ'ব ঠিক আছে কি কেনেকৈ ওলাম আমি তাৰে প্ৰসেসটো আপোনালোক চাই লওক আগতে আমি কি লিখিম কষ্ট অফ জি দিয়া আছে নহয় হেতু বস্তু আমি হদাই লেফট সাইডে রাখো ঠিক আছে সো 15 পেন্স এটো আমাৰ দিয়া আছে ইয়াতো 8 এটো নোন কিন্তু এটো আননোন যোনটো বস্তু আননোন থাকে কষ্ট আননোন আছে গতিকে হেতু বস্তু আমি রাইট সাইডে রাখিম ঠিক আছে কষ্ট অফ 15 পেন্স ইকুয়াল টু কিমান 360 rupees হয় না Therefore, cost of 1 pen কিমান হ'ব 360 by 15 হ'ব না same way cost of আমাক কিমান হদিছে 8 গতিকে 8 পেন্সৰ দাম কিমান হ'ব 360 by 15 into 8 প্ৰসেসটো আপোনালোক অলপ ভালকৈ গুৰুত্ব দিব কেনেকৈ মই আছো 15টা কলমৰ দামটো 360 গতিকে ফার্স্ট মই কি কৰিম এটা কলমৰ ওলাম হা এটা কলমৰ ওলাম তাৰ পিছত এটো বস্তু ওপৰটো হেনেকে থাকিব এটো বস্তু এতে তলত নামি যাব আৰু তাৰ পিছত এতে 8 পেন্সৰ দাম ওলাব দিছে তেতিয়া হেতু 8 দি মই পূৰণ কৰি দিম ঠিক আছে গতিকে পূৰণ কৰিলে আমি কিমান পাম 5 দি যদি মই কাটো এটো 5 3 গুণ 15 5 7 35 5 2 जा 10 আকৌ to যাব 3 2 जा 6 3 4 जा 12 so 24 into 8 24 into 8 আমি যেতে পূরণ করিম তেনে আমি কিমান পাম 192 rupees ঠিক আছে গতিকে 8টা কলমৰ দাম কিমান পাম আমি 192 টকা কনসেপ্টটো ক্লিয়াৰ হৈছে নে আপোনালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ হৈছে তেনে হলে মই তে নেক্সট কোৱেশ্চনটো আৰম্ভণি কৰিম যদি কিবা কনফিউজন আছে মোৰ ভিডিওটো আকৌ বেক কৰি পেলে আকৌ চাব যে কেনেকৈ বস্তুবিলাক আমি ওলাইছো ঠিক আছে লগতে কি এনেকুৱা ধৰণৰ আৰু কোৱেশ্চনছ বিলাক কি কৰি মই কেইটামান এমসিকিউজ দি দিম আপোনালোকক নিজে সলভ কৰিব কাৰণে গতিকে তাতে আপোনালোকে চাই পেলে নিজে সলভ কৰিব আৰু তাৰে আনসাৰছ বিলাক মোক কমেন্ট বক্সত মেসেজ কৰিব ঠিক আছে Next question is 18 men can make 90 identical tables in one day. তাৰ মানে 18 জন মানুহবিলাক কি কৰিব পাৰে 90টা হেনেকুৱা একে ধৰণৰ টেবলস বনাব পাৰে ঠিক আছে so how many men will make 20 such tables in one day so এক দিনত 20 জন মানুহে কিমানটা মানুহৰ সংখ্যাটো আমাক খুদিছে হয়নে 20 খন টেবল আমাৰ বনাওতে একদিনত কিমান জন মানুহৰ দৰকাৰ পৰিব হেতু দিছে হয়নে বুজি পাইছেনে কোৱেশ্চনটো কি দিছে যে 18 জন মানুহৰ কি হৈছে বস্তুটো 90টা টেবল হেতে হেনেকে ড্ৰ কৰিব পাৰে মানে বনাব পাৰে তেনেহলে সুধিছে যে 20
20টা টেবল 20খন টেবলত মানুহৰ সংখ্যা কিমান লাগিব একদিনত যদি বনাব লগা হয় নহয় সো আমি কেনেকৈ লিখিম বস্তুটো বনোৱাৰ কাৰণে অলপ ধৰণ আছে তো in one day তার মানে এক দিনত 90 tables তার মানে 90টা আমার টেবলস ঠিক আছে বনোৱা হয় আর মেড জন মানুহ বিলাকে মিলি পেলে কি কৰে 90খন টেবল একদিনতে বনাই তৈয়াৰ কৰে হয়নে গতিকে এতিয়া একদিনৰ কথা হদিছো তো গতিকে এইবাৰ আমি একজন কি এটা টেবলৰ কথাটো আগতে চিন্তা কৰিম যে কিমান মানুহৰ সংখ্যাটো হ'ব ঠিক আছে এটো 80 টো ওপৰত থাকি যাব 90 টো তলত নামি যাব হয়নে যেনেকৈ আমি এই মাত্ৰ কৰিছিলো ঠিক আছে এতিয়া আমাক কি হদিছে 20খন টেবল নহয় গতিকে সেম ওয়ে কিমান হ'ব 18/90 এই 20 টো কত যাব ইয়াতে পূৰণ হৈ যাব ঠিক আছে প্ৰথমতে এইটো বস্তু ওপৰটো হেনেকে থাকি যায় এই বস্তু তলত নামি যায় নেক্সট টাইমত যিমান হদে হেতু বস্তু ইয়াতে পূৰণ হৈ যায় হেনেকে কৰিব লাগে ঠিক আছে বুজি পাইছে না এই তাৰ আমি কাটি দিম 9 * 9 9 * 2 = 18 2 * 2 = 4 গতিকে 4 জন মানুহৰ সংখ্যাৰ দৰকাৰ পৰিব 20খন টেবল তৈয়াৰ কৰিবৰ কাৰণে একদিনত ঠিক আছে বুজি পাইছে না যদি বুজি পাইছে তেনে লাইক এন্ড সাবস্ক্রাইব অবশ্য কৰিব ঠিক আছে our next question is এতিয়া আমি কৰিছিলো কেইটামান প্ৰশ্ন ইউনিটাৰী মেথডৰ পৰা ঠিক আছে ইউনিটাৰী মেথড what is unitary method what are the types ইয়াৰে ধৰণ বিলাক আমি সব আগৰ ভিডিওত আমি ডিসকাস কৰিছিলো আগৰখন ভিডিওত যদি আপোনালোকে চোৱা নাই আগৰ ভিডিওখন খুলিব চাব আৰু যদি কিয় কনফিউজন হয় মোক কমেন্ট কৰিব ঠিক আছে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আমাৰ আহিব এভাৰেজ এভাৰেজ আমি কেনেকৈ ওলাব লাগে এভাৰেজ ওলোৱাৰ কাৰণে বেলেগ বহুত ইজি হয় এভাৰেজ টপিকটো আমি আগতে কি কৰিব লাগিব যেনেকৈ যিমান নাম্বাৰছ আছে নহয় সবকে আমি এড কৰিব লাগে যোগ কৰিব লাগে সো নাম্বাৰছবিলাক যোগ কৰিব লাগে ঠিক আছে আৰু যিমানটা সংখ্যা আছে হেতু অলপ আমি গণিব লাগিব তাৰপিছত হেতু দি আমি হৰণ কৰি দিলে আমি এভাৰেজটো পাই যাওঁ ঠিক আছে সো আগতে আমি কি কৰিম সামটো ওলাম এই সংখ্যাকেইটাৰ সাম ওলাম ঠিক আছে সামটো কিমান হ'ব 87 plus 84 plus 86 plus 90 plus 82 plus 88 plus 78 এইখিনি আমি এড কৰিলো ইয়াতে কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 সাতটা সংখ্যা আছে না গতি হাতেদি হৰণ কৰি দিম ঠিক আছে আমি এড কৰিলে এই সব যদি এড কৰিব যাও ৰাফত আপোনালোকে এড কৰি চাব মই এতিয়া এনে এড কি আনসাৰটো কৈ আছো আপোনাক এটো যদি আমি এড কৰিব যাও 5 9 5 গতিকে আমি এড কৰি 595 পাইছো আৰু তলত 7 দি হৰণ কৰি দিম নহয় গতিকে হাতেদি হৰণ কৰি আমি কিমান বাৰ যাব এটো 85 গতিকে আমাৰ এভাৰেজটো কিমান ওলাব 85 বুজি পাইছে নে নাম্বাৰছ কেইটা এড কৰি দিব হৰণ কিহেদি কৰিম আমি নাম্বাৰছ যিমানটা আছে সংখ্যা ঠিক আছে হেনেকে আমি সংখ্যা কেইটা গণি লম গণি পেলে হৰণ কৰি দিম সো this by 7 equal to 85 clear average to both সহজ হয় just এনেকে এড কৰি পেলে হেতু দি হৰণ কৰি দিব লাগে হৈ গল ঠিক আছে গতিকে বেছি টান নহয় হ্যাঁ যদি কিবা কনফিউজন থাকে মোক কমেন্ট কৰিব ঠিক আছে so our next question is the average of four terms is 20 and first term is 1/3 of the remaining terms what will be the first number so the solution will be ইয়াতে কি হদিছে যে চাৰিটা টার্মসৰ এভারেজ কিমান হয় 20 যদি মই ধৰি লওঁ যে চাৰিটা টার্মস কি আছে a b
C and D তেনেহ'লে এভাৰেজৰ মিনিংটো কি আছিল যে সবকে যোগ কৰি দিও তাৰ পিছত তাৰে যিমানটা সংখ্যা আছে তাৰে দি হৰণ কৰি দিও সমান শ্ৰেণীটো হ'ব নহয় সো according to question a plus b plus c plus d এটা চাৰিটা আছে না গতিকে 4 দি হৰণ কৰিলো সমান 20 গতিকে this implies কি হ'ব a plus b plus c plus d সমান 80 ঠিক আছে না গতিকে a plus b plus c plus d মানটো মই পাই গলো হ্যাঁ এতিয়া কি হইছে মানে কোশ্চেনত দিছে যে ফার্স্ট টার্ম ইজ 1/3 অফ দা রিমেইনিং টার্মস তার মানে ফার্স্ট টার্মটো কি হ'ব লাগিব 1/3 হ'ব লাগিব বাকি এটা পদৰ তার মানে b c and d হয় না তাৰে যোগফল গতিকে অ্যাকর্ডিং টু কোশ্চেন কি হ'ব a সমান 1/3 অফ b plus c plus d this implies কি হ'ব এই 3 টো ইফালে পূৰণ হৈ যাব that is cross multiplication so 3a equal to কি হ'ব b plus c plus d হয়নে গতিকে এইটো জাগাত মই কি দিব পাৰো b plus c plus d জাগাত কি দিব পাৰো মই 3a দিব পাৰো হয়নে যদি এটো মোৰ ইকুয়েশন 1 হয় তেনেহলে 1 implies কি হ'ব a plus b plus c plus d ইয়াৰে জাগাত এইটো জাগাত মই কি দিম 3a ঠিক আছে সো 3a সমান কি হ'ব 80 সো 3a plus a কিমান হয় 3 plus 1 কি 4 লগতে a আছে গতিকে 4a সমান 80 this implies a মান কি হ'ব এই 4 টো ইয়াতে তলত নামি যাব হয়নে তে 4 গুণ 4 4 2 গুণ 8 গতিকে 20 so our first term will be 20 ঠিক আছে আমাৰ প্ৰথম পদটো কি হ'ব 20 হ'ব বুজি পাইছে নে কেনেকৈ ওলাইছো a b c d আমি চাৰিটা ধৰি লৈছো তে হাতক যোগ কৰিলে প্লাস হৰণ কৰিলে 4 দি সমান কি হ'ব 20 আৰু এইগিটা এইগিটা চাৰিটা যোগ কৰি পেলাই আমি পালো 80 নহয় আকৌ কন্ডিশনটো কি দিয়া আছে যে প্ৰথম পদটো কি হয় 1/3 হয় কাৰ রিমেইনিং পদ গিটার তে রিমেইনিং পদ বি সি ডি হয় ওদিকে b + c + d 1/3 হয় হবো এটা এই 3 টু ইয়ারে পুরা কি হবো ক্রস মাল্টিপ্লিকেশন ঠিক আছে সো 3 পূরণ a কি হয়ে যাব 3a সমান a2 বাসি যাব b + c + d নেক্সট এটা কি করি মই a2 যে প্রথম ইকুয়েশনটো আছে তাতে a2 আছে প্লাস a b + c + d এতেও আছে ইয়ারে জায়গা কি বহাই দিম 3a গতিকে a + 3a সমান 80 আছে না এটো 80 আছে গতিকে 80 দিলো তে 3a + a কিমান হ'ব 4a হ'ব 4a সমান কিমান হ'ব 80 গতিকে a implies a equal to কি হ'ব 80/4 that means তো 4 দি কাটিলে 20 বাৰ যাব সো আমাৰ ফার্স্ট টার্ম will be 20 আমি a টু কি ফার্স্ট টার্ম বুলি ধৰিছিলো নহয় গতিকে আমাৰ ফার্স্ট টার্ম will be 20 ঠিক আছে ক্লিয়ার না ঠিক আছে Our next question is a grocer has a sale of 6430 তার মানে 6430 rupees 6900 6545 7200 and 6500 for 5 consecutive months so grocer sale to কিমান হয় ফার্স্ট মাহৰ কাৰণে ইমান মানে পাঁচটা মাহৰ কাৰণে দিয়া আছে হম তাৰ সেল কিমান আছে so how much sale must he have in the 6th month তার 6th number মাহত কিমানটা হ'ব লাগে যাতে he gets an average sale of 6500 যাতে he average sale কিমান পাবো 6500 নহয় গতিকে কি কৰিব লাগিব আমি সলিউশন কৰন্তে আমি পাঁচটা আমি আগতে যিমানটা আছে সেই গিটা এড কৰি দিম সো আগতে আমি কি কৰিম পাঁচটা এড কৰি দিম ঠিক আছে তে 6430 + 6900 + 6545 + 7200 plus 6500 এগিটা এড কৰি পেলে আমি কিমান পাম আমি যেটা এড কৰিম আমি পাম যে 33575 এটা আমি পাঁচটা এড কৰি পেলে এখিনি মান পালো নহয় এতিয়া আমাৰ যদি মই ধৰি লওঁ যে 6 নম্বৰ মাহত আমাৰ x টকা সেল হৈছিল বিক্ৰী হৈছিল সেল মানে কি বিক্ৰী সো যদি মোৰ 6 নম্বৰ 6th monthত আমাৰ সাপোজ x টকা বিক্ৰী হয়
তেনেহ'লে মোৰ এভাৰেজৰ কি ফৰ্মুলাটো আছিল যে সবকেইটা একেলগে এড কৰি দিম আৰু তাৰপিছত 6 দি হৰণ কৰি দিম সমানটো মই পাই যাম 6500 গতিকে কি হ'ব লেট ধৰিলোঁ ইয়াতে মই ধৰিলোঁ লেট 6 month sale equal to x টকা ঠিক আছে সো কি হ'ব ইয়াতে according to question কি হ'ব x plus 33575 divided by কিমান দি কৰিম এইটো হ'ল 5টা আৰু এটা হ'ল এইটো 6 গতিকে divided by 6 সমান কি হ'ব 6500 ঠিক আছে না কাৰণ এইটো দিয়া আছে 6500 ঠিক আছে গতিকে এতিয়া আমি কি কৰিম x plus 33575 সমান কি হ'ব এটা এতিয়া ক্ৰস মাল্টিপ্লিকেশন হ'ব তেনেহলে কিমান পাম মই 39000 ঠিক আছে this implies কি হ'ব যেহেতু মই কিমান পাইছো x plus 33575 divided by 6 সমান এটো যে আমি আগতে পাইছিলো না গতিকে মই এটো আকৌ ধুনিয়াকে দি দিয়াছো যাতে আপোনালোকৰ একো প্ৰবলেম নহয় ঠিক আছে 33575 plus x সমান এই দুটা কি হ'ব মাল্টিপ্লিকেশন হ'ব হা ক্রস মাল্টিপ্লিকেশন গতিকে আমি কিমান পাম 39000 এতে x এর মান কেনে কইলাম x = ডাঙৰ হইটো আছে না সো এইটো বস্তু মই ইয়াতে লিখি দিম এনেও মই এইটো বস্তু ইয়াতে লিখিব লাগিব তাৰ পিছত এইটো বস্তু মই ইয়াতে আনিম হা 33575 এই দুটা বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান পাম 5425 সো আমাৰ 6 মাহত কি হৈছিল স্যালাৰিটো সেলটো কিমান হৈছিল 5425 সো 6 months sale equal to 5425 rupees so this is our answer clear হৈছে না আমি কেনে কইলাইছো মই বস্তু আকৌ ইয়াতে কৰি দেখাই দিছো আমাৰ ইয়াতে দিয়া আছে যে 6 নম্বৰ মাহত সেলটো কিমান হৈছিল 6500 ঠিক আছে গতিকে আগতে মই পাঁচটা কি কৰিছো সেলটো যোগ কৰি দিছো আৰু ধৰিছো মই 6 মাহত সেলটো কিমান x টকা ঠিক আছে গতিকে এভাৰেজ কৈছে না এভাৰেজ মানে কি সব যোগ কৰি দিব লাগে সো 6 মাহত তো x ধৰিছো x + 3 এইটো এখিনি হৰণ কি দি কৰিম 6 দি কাৰণ 6টা মাহৰ কথা আছে ঠিক আছে সমান এভাৰেজটো দিয়া আছে 6500 এইটো কোৱেশ্চনত হয়নে এই 6500 দিয়া আছে গতিকে এই কাৰণে সমান আছে 6500 কৰিছো এতিয়া কি কৰিম x + 33575 সমান এই দুটা পূৰণ হৈ যাব ক্ৰস মাল্টিপ্লিকেশন তে মাল্টিপ্লাই কৰিব লাগিব তেনেহলে আমি কিমান পাম 39000 ঠিক আছে এতিয়া মই বস্তুটো আকৌ ইয়াতে দুটা লাইন স্টেপ আকৌ ৰিপিট কৰিছো কাৰণ তাতে অলপ জায়গাটো কম আছিল না গতিকে ইয়াতে ধুনিয়াকে ব্রিফলি লিখি দিছো আপোনালোকৰ কনফিউজন যাতে নহয় ঠিক আছে সো x টো ইয়াতে থাকি যাব 39000 - 3357 এইটো বস্তু যেতিয়া ইয়াতে আহিব মাইনাস হৈ যায় কাৰণ ইয়াতে প্লাস আছে না একো নাই দ্যাট মিন্স হোৱাট প্লাস সো বস্তুটো ইয়াতে আহিলে মাইনাস হৈ যাব এটা দুইটা বিয়োগ কৰি দিলে আমি ইমানখিনি পাম সো এইটো আমাৰ আনসাৰ হ'ব সো 6 মাহৰ সেলটো কি হ'ব 5425 ঠিক আছে ক্লিয়াৰ হৈছে না হেনেকে মই জিমান হ'ব পাৰে মই কোৱেশ্চন বিলাক দিয়াৰ চেষ্টা কৰি আছো এটো হৈছে আমাৰ ইউনিটাৰী মেথড আৰু এভাৰেজৰ পৰা ঠিক আছে এনেকৈ ধৰণৰ কোৱেশ্চনস বিলাক আহে মই তাৰে পৰাহে বাছি পৰি দিছো আপোনালোকৰ ক্লাছটো যাতে আপোনালোকে প্ৰবেবল কোৱেশ্চনস পাই যাব মোৰ ভিডিঅ'খনত ঠিক আছে গতিকে আপোনালোকে জিমান হ'ব পাৰে মোৰ ভিডিঅ'টো লাইক এণ্ড শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব নাপাৰিব ঠিক আছে আৰু জিমান হ'ব পাৰে প্ৰেক্টিস কৰিব ঘৰত মই তো নিজৰ ফালৰ পৰা গণিত জিমান হ'ব পাৰে চেষ্টা কৰি আছো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ কৰাৰ কাৰণে এণ্ড সিলেবাসটো কভাৰ কৰিবৰ কাৰণে বাকি আপোনালোকে অলপ হলেও প্ৰেক্টিস কৰিব ম্যাথছ উইদাউট প্ৰেক্টিস কৰিব মানে পাস কৰিব নোৱাৰি হা আৰু আপোনাৰ যেহেতু টেট এইবিলাক পাস কৰিব লাগে গতিকে ম্যাথছৰ কাৰণে এটা প্লাস পইণ্ট কি আছে যে ম্যাথছত আপুনি জিমান মানে প্ৰেক্টিস কৰিব হিমানে আপোনাৰ ম্যাথছটো ষ্ট্ৰং হ'ব আৰু লগতে
আপুনি মেথছত যি পায় মানে পুৰা আপুনি তেতিয়াই গম পাই যায় কুৱেশ্যনটো ছল্ভ কৰাৰ পিছত, কাৰণ তাতে আপোনাৰ অপশ্যনটো পাই যায় যেনেকৈ এইটো 5425, গতিকে আপুনি এনেই ক্লিয়াৰ হৈ যাব যে আপোনাৰ আনচাৰটো ৰাইট আছে, হয়নে নহয়? যদি কিবা ৰং হয় আপুনি তাতে গম পাই যাব যে আনচাৰটো মিলা নাই। গতিকে আমাৰ মেথছটো যিমান হ'ব পাৰে আপোনালোকে চেষ্টা কৰক বেছি প্ৰেক্টিছ কৰাৰ কাৰণে, আৰু মই নিজৰ ফালৰ পৰা যিমান হ'ব পাৰে সিমান চেষ্টা কৰিম, আপোনালোকক সিমান প্ৰশ্নবিলাক দিম, বুজাবৰ চেষ্টা কৰিম যাতে আপোনালোকে মেথছটো বেছি টান নাপায় আৰু ইজিলি বুজি পাব। ঠিক আছে, গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, জয় হিন্দ।